আজি এক্সাৰচাইজ 1.4 কুৱেশ্যনসমূহ চাওঁ। নাম্বাৰ 1ত কেইটামান মেথামেটিকেল এক্সপ্ৰেশ্যন দিয়া আছে, গাণিতিক প্ৰকাশ দিয়া আছে, আৰু এইবোৰ ৰেচনেল হয় নে ইৰেচনেল হয়, পৰিমেয় নে অপৰিমেয়, আমি চিনাক্তকৰণ কৰিব লাগে। চ' ফাৰ্ষ্টত কৈছে 2 - √5, 2 এইটো পৰিমেয়, √5 এইটো অপৰিমেয়, এই দুটা আমি আৰু মাইনাছ কৰিব নোৱাৰোঁ। আমি জানো যিকোনো এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যদি যোগ বিয়োগ পূৰণ হৰণ প্লাছ মাইনাছ ইনটু বা ডিভাইড কৰোঁ তেতিয়াহ'লে সংখ্যাটো অপৰিমেয় হয়। যিহেতু ইয়াতে পৰিমেয় আৰু অপৰিমেয় সংখ্যা মাইনাছ কৰিছোঁ, গতিকে এইটো হ'ব অপৰিমেয়, ইৰেচনেল। ইয়াৰে নেক্সটটো চোৱা 3 + √23 - √23। এইটোৰ কাৰণে আমি প্ৰথমতে ব্ৰেকেটটো ৰিমুভ কৰি লওঁ। = 3 + √23 - √23, এই দুইটা কেনচেল কৰি দিলে আমাৰ থাকিব এইটো অকল 3। এইটো হ'ব এতিয়া ৰেচনেল, পৰিমেয় সংখ্যা। নেক্সট দিয়া আছে 2√7 / √7। ইয়াতো ওপৰতো √7 আছে, তলত √7 আছে। √7 যদি কেনচেল কৰি দিম এইটো হ'ব 2। এইটো এটা পৰিমেয় সংখ্যা, ৰেচনেল। পৰিমেয়। এগেইন চোৱা 1/√2, নিউমাৰেটৰটো ৰেচনেল, ডিনমিনেটৰটো ইৰেচনেল। ৰেচনেল ইৰেচনেল ডিভাইড কৰা হৈছে, পৰিমেয় অপৰিমেয় সংখ্যা হৰণ কৰিলে অপৰিমেয় হ'ব, এইটো হ'ল ইৰেচনেল, অপৰিমেয়। এগেইন লাষ্টটো চোৱা, দিয়া আছে 2π। আমি জানো পাই এটা অপৰিমেয় সংখ্যা, ইৰেচনেল। ইৰেচনেলৰ লগত ৰেচনেল ইনটু কৰা হৈছে, এগেইন এইটো হ'ব ইৰেচনেল। যেহেতু পৰিমেয় আৰু অপৰিমেয় পূৰণ কৰি দিলে অপৰিমেয় হয়, গতিকে 2π এইটো হ'ব অপৰিমেয়, ইৰেচনেল। কুৱেশ্যন নম্বৰ 2 চোৱা, কৈছে চিম্পলিফাই, সৰলীকৃত কৰিব লাগে। এইটো যদি আমি সৰল কৰোঁ, চিম্পলিফাই কৰোঁ, কি দিয়া আছে 3 + √3 হোল ইনটু 2 + √2, ব্ৰেকেটটো আমি ৰিমুভ কৰিম। কেনেকৈ? এইটো ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি, বিতৰণ বিধি কৰি দিম। 2 + √2 এবাৰ 3 লগত কৰিম, আকৌ 2 + √2 √3 লগত কৰিম, তেতিয়াহ'লে এইটো ৰিজাল্টটো হ'ব 3 × 2 + √2 প্লাছ √3 × 2 + √2। এগেইন ব্ৰেকেট থাকিল, যিহেতু কি হ'ব 3টো এবাৰ 2ৰ লগত এবাৰ √2ৰ লগত আমি বিতৰণ কৰি দিম। 3 × 2 6 প্লাছ 3 × √2, এটা পৰিমেয় আৰু অপৰিমেয় আমি ইনটু কৰিব নাজানো, এইটো ৰিজাল্টটো 3√2 এনেকৈ লিখিম, প্লাছ √3 × 2, এইটো ইৰেচনেল আৰু ৰেচনেল ইনটু কৰিম, আমি ৰেচনেল পাৰ্টটো আগত লিখিম 2√3 প্লাছ √3 × √2, এইটো ৰিজাল্ট লিখিম আমি √6, √3 × √2, ৰুটৰ ভিতৰতে ইনটু হ'ব নাম্বাৰ কেইটা। এতিয়া চাম ইয়াতে আমি লাইক টাৰ্ম পাম নেকি। যদি লাইক টাৰ্ম সদৃশ পদ আছে তেতিয়াহ'লে আমি আৰু প্লাছ কৰিব লাগিব। এইটো পৰিমেয় 6 আৰু পৰিমেয় সংখ্যা নাই। এইকেইটা অপৰিমেয়, কিন্তু গোটেইকেইটা আনলাইক। ইয়াতে 2 আছে ৰুটৰ ভিতৰত, ইয়াতে 3 আছে ৰুটৰ ভিতৰত, ইয়াতে 6 আছে ৰুটৰ ভিতৰত, গোটেইকেইটা আনলাইক, অসদৃশ, গতিকে মেথছটো আমি ইয়াৰ পৰা একো কৰিব নোৱাৰো। এইখিনি এনসাৰ। নেক্সটত দিয়া আছে 3 + √3 হোল ইনটু 3 - √3, এইটো a + b, a - b, এইটো ফৰ্মুলাত মিলি আছে, a + b ইনটু a - b, ইয়াৰ ৰিজাল্টটো হয় a² - b²। এই ফৰ্মুলাটো যদি ইয়াতে ইউজ কৰি দিওঁ তেতিয়াহ'লে 3² এইটো a² - b², 3² 9 মাইনাছ √3², ৰুট আৰু স্কুৱাৰ কেনচেল কৰি থাকিব 3, 9 - 3 6। 3 নম্বৰটো দিয়া আছে √5 + √2 হোল স্কুৱাৰ। এইটো আমাৰ ফৰ্মুলা মিলি আছে a + b হোল স্কুৱাৰ, এইটো ফৰ্মুলাৰ লগত মিলি আছে। a + b হোল স্কুৱাৰ মানে হৈছে a² + b² + 2ab। এই ফৰ্মুলাটো যদি আমি ইউজ কৰি দিম, a + b হোল স্কুৱাৰ, a মানে √5, a² + b² + 2ab, a মানে √5, b মানে √2। এতিয়া চোৱা, ৰুট আৰু স্কুৱাৰ উঠি গৈ এইটো থাকিব 5, ৰুট আৰু স্কুৱাৰ উঠি গৈ এইটো থাকিব 2 + 2,
ৰুটৰ ভিতৰতে 5 into 2 10 হ'ব ইয়াতে দেখিছো এই দুটা সদৃশ পদ লাইক টার্ম এই দুটা প্লাস কৰিম 5 plus 2 7 plus এটো অপৰিমেয় অংশ এটো একে একে থাকিব আৰু কৰিব নোৱাৰো এইখিনি आंसर একবাৰ চোৱা দিয়া আছে √5 minus √2 whole into √5 plus √2 again এটো ফর্মুলা মিলি আছে a minus b whole into a plus b is equal to a square minus b square এই ফর্মুলাটো যদি ইয়াতে ইউজ কৰি দিও তেতিয়া হলে হ'ব a square minus √5 square minus b square √2 square square root আৰু square cancel কৰি থাকিব ফাৰ্স্ট টোৰ পৰা 5 সেকেন্ড টোৰ পৰা 2 5 minus 2 आंसर পালো 3 so 3 √5 minus 4 √2 whole square এটো a minus b whole square ফর্মুলা মিলিছে a minus b whole square ইয়াৰ পৰা পাম আমি a square plus b square minus 2ab এই ফর্মুলাটো যদি ইউজ কৰি দিম a minus b whole square a মানে 3 √5 b মানে 4 √2 is equal a square 3 √5 square plus b square 4 √2 whole square minus 2 a মানে 3 √5 into b মানে 4 √2 is equal 3 square 9 into √5 square 5 plus 4 square 16 into root of square উঠি গলে 2 থাকিব আর √2 square 2 minus ইয়াত পরিমেয় নাম্বার কেইটা রেশনাল কেইটা ইনটু করা 2 into 3 6 into 4 24 আর ইরেশনাল কেইটা ইনটু করা √5 into √2 রুটর ভিতর 5 into 2 10 9 into 5 45 16 into 2 32 minus 24 √10 ইয়াতে দেখিছো প্রথম দুটা লাইক টার্ম দুইটা পরিমেয় এই দুইটা প্লাস করা 77 minus 24 √10 এটা পরিমেয় এটা অপরিমেয় আমি মাইনাস কৰিব নোৱাৰো এইটো आंसर নেক্সট √7 minus 6 whole into √3 minus √7 এইটো আমি বিতৰণ কৰি দিম ডিস্ট্রিবিউট কৰি দিয়াৰ ফলত কি পাম √7 to √3 minus √7 ৰ লগত ইনটু হ'ব আকৌ -6 to √3 minus √7 ৰ লগত ইনটু হ'ব তাৰ মানে √7 into √3 minus √7 minus 6 into √3 minus √7 এই √7 √3 লগত ইনটু কৰি দিম √7 into √3 minus √7 দুটা একে সংখ্যা দুবার ইনটু করে দিলে স্কয়ার হবে -6 into √3 6 √3 minus into minus plus 6 into √7 6 √7 এটো সব রুটৰ ভিতৰতে ইনটু হ'ব 7 into 3 21 minus √7 স্কয়ার রুটৰ স্কয়ার উঠি গলে 7 minus 6 √3 plus 6 √7 দেখিলো গোটেইকেইটা আনলাইক টার্ম এইকেইটা অপরিমেয় সংখ্যা রুটৰ ভিতৰত যেহেতু বেলেগ বেলেগ আছে আমি প্লাস কৰিব নোৱাৰো আৰু পৰিমেয় সংখ্যা মাত্ৰ এটা আছে এইটো आंसर আমাৰ সুবিধাৰ কাৰণে পৰিমেয় অংশটো আমি হয় প্ৰথমতে লিখিম নহলে শেষৰ ফালে লিখিম -7 বাকি ইচ্ছা কেনেকৈ লিখিম √21 -6 √3 plus 6 √7 এই দুইটাৰ যিকোনো এটাতে তোমালোকে এৰিব পাৰা এইটো হলো কারেক্ট এইটো হলো কারেক্ট এবাৰ চোৱা 2 plus √6 whole into 4 plus √6 ইয়াতো ফর্মুলাত নিমিলে আমি বিতৰণ কৰি দিম is equal 2 into 4 plus √6 4 plus √6 তো এবাৰ 2 ৰ লগত বিতৰণ কৰি দিছো আৰু এবাৰ √6 ৰ লগত কৰি দিম এতিয়া 2 এবাৰ 4 ৰ লগত এবাৰ √6 ৰ লগত 2 into 4 একেবাৰে লিখা 8 plus 2 into √6 2 √6 plus √6 into 4 পৰিমেয়টো আগত লিখা 4 √6 plus √6 into √6 দুটা ইনটু কৰিছো একে সংখ্যা দুবাৰ ইনটু কৰিলে স্কয়ার হ'ব এতিয়া চোৱা এই দুটা হৈছে লাইক টার্ম অপরিমেয় কিন্তু রুটৰ ভিতৰত একে একে আছে 8 plus 2 plus 4 6 √6 plus root আৰু স্কয়ার উঠি গলে 6 আকৌ দেখিছো ফার্স্ট আৰু লাস্ট লাইক টার্ম এটা সদৃশ পদ 8 plus 6 14 plus 6 √6 এটি হ'ব आंसर যে পরিমেয় আৰু অপরিমেয় আমি প্লাস কৰিব নোৱাৰো
3 নম্বৰ প্ৰশ্নটোত কৈছে পাই হৈছে কোনো এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত এইটো যদি বৃত্ত হয় পৰিধি মানে ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে এক পাক যদি ঘূৰো ওৱান কমপ্লিট ৰাউণ্ডত যিটো লেংথ হ'ব সেই লেংথটো কৈছে পৰিধি বা সাৰ্কামফাৰেন্স ইজ দ্য লেংথ অফ এ সাৰ্কুল পৰিধি হৈছে বৃত্তৰ দৈৰ্ঘ্য সাৰ্কামফাৰেন্স সি আখৰেদি বুজাইছে আৰু ব্যাস এইডাল হৈছে ব্যাস কোনডাল যে কেন্দ্ৰৰ মাজেৰে যোৱা যিডাল ৰেখাখণ্ড আৰু ৰেখাখণ্ডডালৰ অন্তিম বিন্দু দুটা বৃত্তৰ ওপৰত থাকে সেইডালক ব্যাস বুলি কৈছে diameter is the line segment with extreme points on the circle and passes through the center এইডালক d বুলি কৈছে diameter তাৰ মানে পাই মানে কি পালো তেতিয়াহলে পাই is equal to c by d তেতিয়াহলে কি পালো পাই is equal to c by d to p by q আকাৰত আছে আৰু d টো কেতিয়াও শূন্য নহয় কাৰণ ব্যাসটো শূন্য হ'ব নোৱাৰে তেতিয়াহলে দেখিলো c by d মানে p by q আকাৰত থকা কাৰণে এইটো দেখিলো আমি পৰিমেয় হৈছে কিন্তু আমি জানো পাই ইজ এন ইৰেশনেল পাই এটা অপৰিমেয় সংখ্যা তেতিয়াহলে কি হ'ল আমি এটা কন্ট্ৰাডিকশন পাইছো এই পাই ইজ ইকুৱেল টু c বাই d পৰিমেয় আকৌ আমি জানো পাই এটা অপৰিমেয় তাৰ মানে আমি এটা বিৰুদ্ধাচৰণ কৰা সিদ্ধান্তত উপনীত হৈছো এইটো বিৰোধিতা কৰিছে কাক বিৰোধিতা কৰিছে যে পাই এটা অপৰিমেয় তেতিয়াহলে এই যে পাই এটা এবাৰ পালো পৰিমেয় এবাৰ পালো অপৰিমেয় এই কথাটোৰ এই বিৰোধিতাটো আমি কেনেদৰে সমাধান কৰিম কেনেদৰে ব্যাখ্যা কৰিম এতিয়া যে আমি আনসাৰটো লৈকে আহিছো সি মানে ওৱান কমপ্লিট ৰাউণ্ড অফ দা সাৰ্কুল এক পাক ঘূৰিলো সম্পূৰ্ণ বৃত্তটো তেতিয়াহলে যিটো দৈৰ্ঘ্য পাম এইটো হৈছে সি এইটো আমি স্কেলেদি জুখিব লাগিব বা অন্য কিবা যন্ত্ৰৰে জুখিব লাগিব ডি মানে এইডাল কেন্দ্ৰৰ মাজেৰে যোৱা যা এইডাল আমি স্কেলেৰে জুখিম আমি জানো যিবোৰ মেজাৰমেন্ট স্কেলেদি কৰিম স্কেলেদি জোখমাপ কৰা বা অন্য যন্ত্ৰৰে জোখমাপ কৰা যিবোৰ যোগ এই যোগবোৰ আমি সদায় এটা আনুমানিক পৰিমেয় সংখ্যাহে পাওঁ এপ্ৰক্সিমেট ৰেশনেল ভ্যালুহে পাওঁ এক্সাক্ট ভ্যালুটো নাপাওঁ তেতিয়াহলে যদি সি এটা অপৰিমেয় হৈছে আমি সেইটো অনুমান কৰিব নোৱাৰো একেদৰে ডি যদি অপৰিমেয় হয় যেহেতু আমি আনুমানিক পৰিমেয় সংখ্যাহে পাইছো বা লৈছো গতিকে ডি টো অপৰিমেয় হলো আমি সেইটো অনুমান কৰিব পৰা নাই এজ বাই মেজাৰিং এনি লেংথ using scale or any other device we get only approximate rational values therefore we cannot realize whether c or d irrational or not আমি অনুমান কৰিব নোৱাৰো যে c আৰু d অপৰিমেয় হয় হেহে পাই is equal to c by d আনুমানিক ভ্যালু লওঁতেহে আমি এটো পৰিমেয় যেন লাগিছে আসলতে এটো পৰিমেয় নহয় এটো আনুমানিক ভ্যালু এপ্ৰক্সিমেট এটো এপ্ৰক্সিমেট ভ্যালু আনুমানিক ভ্যালু গতিকে এই দুইটা আসলতে কি আছিল ইৰেশনেল আছে আমি শুদ্ধ মান নাপাম যেহেতু শুদ্ধ মান নাপাম সেই কাৰণে পৰিমেয় হেন লাগিছে যদিও পৰিমেয় নহয় there is no contradiction since when we measure a length by using a scale or any other device we get approximate rational value but we cannot realize that either C or D are irrational কোনো বিৰোধিতা নাই কিয়নো
স্কেল বা অন্য যন্ত্ৰৰে কোনো দিশ জুখিলে আমি আনুমানিক পৰিমেয় মানহে পাওঁ। গতিকে চি বা ডি অপৰিমেয় হলেও আমি অনুভৱ কৰিব নোৱাৰোঁ আৰু সেয়ে পাই ইজিকেল টু চি বাই ডি পৰিমেয় হ'ব নোৱাৰে। 4 নম্বৰ প্ৰশ্নটোত আমাক এটা নাম্বাৰ লাইন ড্ৰ কৰিব দিছে আৰু এই নাম্বাৰ লাইনত √9.3 এই সংখ্যাটো আমাক দেখুৱাব দিছে। ৰিপ্ৰেজেণ্ট √9.3 অন দ্য নাম্বাৰ লাইন। নাম্বাৰ লাইন এটা ড্ৰ কৰিব লাগিব প্ৰথম। এটা সংখ্যা ৰেখা অংকন কৰা, ড্ৰ এ নাম্বাৰ লাইন। কিমান দিয়া আছে? ৰুটৰ ভিতৰত 9.3। কোনো এটা বিন্দু লোৱা, ইয়াৰ পৰা 9.3 স্কেলত জুখি লোৱা। এইখিনি ললো আমি 9.3। ইয়াতে 0 বুলি ভাবা। 0 হলে ইফালে হ'ব লেফটত মাইনাস, এইটো হ'ব -9.3। আমাক দিছিলে কিন্তু √9.3 পজিটিভ ধনাত্মক। 0ৰ পৰা ৰাইট সাইডত 1 লোৱা, এইটো হ'ব 1 নাম্বাৰ হিচাপত। আৰু যদি তোমালোকে নাম দিয়া এ বি সি এনেকে নাম দিব পাৰা। এতিয়া যদি নাম দিওঁ -9.3 এটা নাম দিয়া আৰু 1ত এটা নাম দিয়া। কি নাম দিলো আমি? এ বি। এতিয়া এ বিৰ মধ্যবিন্দু আমি পাব লাগিব। কেনেকৈ মধ্যবিন্দুটো পাম? হাউ উই উইল গেট মিড পইণ্ট? ফৰ দিছ ড্ৰ পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ অফ এ বি। এ বিৰ লম্ব সমদ্বিখণ্ডক অংকন কৰা। কেনেকৈ? এইটোৰ কাৰণে কম্পাছ লোৱা, কম্পাছটো ইয়াত লোৱা আৰু ৰেডিয়াস more than half of AB, AB ৰ আধাতকৈ বেছি, তাৰ মানে কম্পাছৰ ভিতৰত বেছি থাকিব লাগিব, কম্পাছৰ বাহিৰত কম থাকিব লাগিব। এনেকুৱাকৈ ওপৰ ফালে এটা, তলফালে এটা, দুটা চাপ অংকন কৰা। ইয়াৰ পৰা একেদৰে একে সমান দেখাৰ দল হয়, টেকিং সেম ৰেডিয়াস or with same radius taking B as center, B ৰ পৰা আৰু দুটা এনেকৈ চাপ অংকন কৰা। কৰিলো। এই চাপ দুটাই ওপৰৰ ফালে কৰবাত, তলৰ ফালে কৰবাত দুটা পৃথক বিন্দুত সংযোগ কৰিছে, কটাকটি কৰিছে। এই বিন্দু দুটা সংযোগ কৰা। join these two points such that this new line segment intersect AB. AB কৰবাত কটাকৈ কাটিবই, কেৱল এই কটাকটি কৰা বিন্দুটো স্পষ্ট কৰা। এইটো নাম দিলো M, M for mid point। এ বিৰ মধ্যবিন্দুটোৰ নাম দিয়া M। এতিয়া M ক কেন্দ্ৰবিন্দু হিচাপে লৈ AM বা BM ব্যাসাৰ্ধৰ বা AB ব্যাসৰ M কেন্দ্ৰবিন্দু হিচাপত AB ব্যাসৰ এটা অৰ্ধবৃত্ত সেমি সাৰ্কেল অংকন কৰা। ওপৰ ফালে কৰিব পৰা, তলৰ ফালে কৰিব পৰা। আমি ওপৰ ফালে কৰিম। কি কৰিছো? টেকিং M as center and AM as radius, we draw a semicircle. ওকে, এই অৰ্ধবৃত্ত সেমি সাৰ্কেলটো অংকন কৰিলো। ইয়াৰ পিছত 0 পৰা এই অৰ্ধবৃত্তটোক ছেদ কৰাকৈ এটা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰা। কি নাম দিলো? কি কৰিছো? সংখ্যা ৰেখাডালক লম্ব হোৱাকৈ 0ত আমি এটা লম্ব আঁকিছো। এই লম্বডালে অৰ্ধবৃত্তটোক চি বিন্দুত কাটিছে। উই ড্ৰ এ পাৰপেণ্ডিকুলাৰ টু দা নাম্বাৰ লাইন at 0 intersecting the semicircle at C. এতিয়া 0 কেন্দ্ৰবিন্দু হিচাপত লৈ 0C এই পাৰপেণ্ডিকুলাৰ লেংথডালক ৰেডিয়াস হিচাপত লৈ taking center at 0 and radius equal to the length of perpendicular, লম্ব ৰেখাডালৰ দৈৰ্ঘ্যক ব্যাসাৰ্ধ হিচাপত আৰু 0
কেন্দ্ৰবিন্দু হিচাপত এটা চাপ অংকন কৰিম draw an arc which intersect the number line towards the positive direction সোঁফালে যাতে কোনো বিন্দুত কাটে এই বিন্দুটোৰ নাম দিলো P এই P বিন্দুটোৱে √9.3 ৰিপ্ৰেজেন্ট কৰিব ওকে আৰু এবাৰ চোৱা কি কৰিছো প্ৰথমতে এটা নাম্বাৰ লাইন ড্ৰ কৰিছো নাম্বাৰ লাইনত আমি 0 বিন্দুটো ললো 0 বিন্দুটো বা সংখ্যাটো লৈ বাওফালে 9.3 দৈৰ্ঘ্যৰ লাইন সেগমেন্ট এটা ললো এই বিন্দুটোৰ অৱস্থান হ'ব -9.3 এতিয়া 0 ৰ পৰা সোঁফালে আৰু 1 ইউনিট লৈছো এক একক দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট লৈছো B এই বিন্দুটোৰ স্থান হ'ব 1 -9.3 স্থানৰ বিন্দুটোৰ নাম দিলো A 1 স্থানৰ বিন্দুটোৰ নাম দিলো B এতিয়া AB ৰ মধ্যবিন্দু লৈছো M এই মধ্যবিন্দুটো কেনেকৈ লৈছো A আৰু B কেন্দ্ৰ হিচাপত দুবাৰ পৃথকে AB ৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ সংখ্যা ৰেখাডালৰ দুয়োফালে দুটা চাপ অংকন কৰিছো এই চাপ দুটাই যত কটাকটি কৰিছে কটাকটি কৰা বিন্দু দুটা সংযোগ কৰিছো এই সংযোগী ৰেখাডালে সংখ্যা ৰেখাডালক যিটো বিন্দুত ছেদ কৰিছে সেইটো হৈছে মধ্যবিন্দু মিড পইণ্টটো পালো এতিয়া মধ্যবিন্দুটো কেন্দ্ৰ হিচাপত AM ব্যাসাৰ্ধৰ এটা অৰ্ধবৃত্ত অংকন কৰিছো taking M as center AM as radius we draw a semicircle now draw a perpendicular on the number line at 0 intersecting the semicircle at C 0 সংখ্যা ৰেখাডালৰ লম্ব এডাল অংকন কৰিছো এই লম্বডালে অৰ্ধবৃত্তটোক C বিন্দুত কাটিছে এতিয়া এই লম্ব ৰেখাখণ্ডডালৰ দৈৰ্ঘ্য ব্যাসাৰ্ধ হিচাপত আৰু 0 কেন্দ্ৰ হিচাপত এটা চাপ অংকন কৰিছো at 0 with radius equal to the length of perpendicular draw an arc intersecting the number line at P now P represent √9.3 P বিন্দুটোৱে সংখ্যা ৰেখাত √9.3 নিৰ্দেশ কৰিছে এতিয়া ইয়াতে যি সংখ্যাই নাথাকক অংকন প্ৰণালীটো একে হ'ব 9.3 থকা কাৰণে 0 ৰ পৰা লেফট সাইডত 9.3 লৈছো যদি 3.5 থাকে 0 ৰ পৰা লেফট সাইডত 3.5 লম ইয়াতে যিটো সংখ্যা থাকিব 0 ৰ পৰা লেফট সাইডত একে সমান সংখ্যা লম সমান দৈৰ্ঘ্য সমান একক দৈৰ্ঘ্যৰ আমি ৰেখাখণ্ড এটা লম বা এই স্থানত বিন্দুটো লম আৰু বাকি অংকন প্ৰণালীখিনি একে থাকিব 5 নম্বৰ কোৱেশ্চনত আমাক কৈছে ৰেচনেলাইজ দা ডিনোমিনেটৰ পৰিমেয় কৰিব লাগে হৰটো পৰিমেয় কৰিব লাগিলে আমি চাম হৰটো একপদ নে দ্বিপদ মনোমিয়াল নে বাইনোমিয়াল যদি মনোমিয়াল হয় ইয়াতে হৰত থকা অপৰিমেয় অংশটোৰে নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাকে ইনটু কৰি দিম একপদ হলে এই সংখ্যাটোৰে বা ইয়াতে কিবা বেলেগ সংখ্যা থাকিব পাৰে লগত পৰিমেয় অংশ থাকিব পাৰে আমি অকল অপৰিমেয় অংশখিনিৰে লব আৰু হৰ দুইটাকে পূৰণ কৰি দিম আৰু যদি হৰটো বাইনোমিয়াল হয় দ্বিপদ হয় তেতিয়া হলে আমি চাম এটো a + b ফৰ্মত আছে নে a - b ফৰ্মত আছে a + b ফৰ্মত থাকিলে এটো a - b ৰে ইনটু কৰি দিম আৰু a - b ফৰ্মত যদি থাকে তেতিয়া হলে নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাকে a + b ফৰ্মৰ লগত ইনটু কৰি দিম যেহেতু এটো হৰ মাত্ৰ এটা পদ আছে মনোমিয়াল হয় গতিকে তলত আছিল √7 ৰ লগত নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাকে ইনটু কৰি দিয়া ওপৰত 1 * √7 তলত √7 দুটা আছে ইচ্ছা কৰিলে আমি √7 স্কয়াৰ লিখিব পাৰো ওপৰত √7 এ হ'ল তলত ৰুট আৰু স্কয়াৰ উঠি গলে 7 হ'ব এটো দেখিছো হৰটো দুটা পদ আছে দ্বিপদ বাইনোমিয়াল 1 2 দুটা পদ আছে আৰু দেখিছো a - b আকাৰত আছে ইয়াত a + b আকাৰত নিউমাৰেটৰ ডিনোমিনেটৰ দুয়োটাকে ইনটু কৰি দিম আসিলে 1/√7 - √6 এটো a - b বুলি যদি ভাবি লম ইয়াৰ লগত a + b √7 + √6 ৰ লগত দুয়োটাকে ইনটু কৰি দিম লব আৰু হৰ দুয়োটাকে যেটো আগতে হৰ আছিলে a - b আকাৰত ইয়াৰ পৰা a + b আকাৰত দুয়োটাকে ইনটু কৰি দিছো ওপৰত 1 এ ইনটু কৰি দিলে যি ইনটু কৰিছো একে থাকিব তলত a - b a + b হৈছে মানে ইয়াৰ পৰা পাম আমি a² - b²
ওপৰত √7 প্লাছ √6 থাকিলে তলত হল ৰুট আৰু স্কুয়াৰ উঠি গলে প্ৰথমটোৰ পৰা 7 মাইনাস দ্বিতীয়টোৰ পৰা ৰুট আৰু স্কুয়াৰ উঠি গলে 6 7 মাইনাস 6 1 হয় তলত 1 ডিনিমান্টৰ যদি 1 হয় লিখিব নালাগে গতিকে আমাৰ এনসাৰটো হল √7 প্লাস √6 এবাৰ দিয়া আছে আমাক 1/√5 প্লাস √2 ডিনিমান্টৰ দুটা পদ আছে a প্লাস b ফৰ্মত আছে গতিকে আমি লব আৰু হৰ দুইটাকে a মাইনাস b ফৰ্মত ইনটু কৰি দিম √5 প্লাস √2 এটো a প্লাস b আকাৰত আছে a মাইনাস b আকাৰত আমি দুয়োটাকে ইনটু কৰি দিম ওপৰত 1 ৰ লগত ইনটু কৰিছো 1 ৰ লগত ইনটু কৰিলে নাম্বাৰটো একে একে থাকিব আৰু তলত a প্লাস b a মাইনাস b আকাৰত মিলিছে a প্লাস b a মাইনাস b মানে a স্কয়াৰ মাইনাস b স্কয়াৰ ওপৰত √5 মাইনাস √2 সেম সেম থাকিলে √5 স্কয়াৰ ৰুট আৰু স্কয়াৰ উঠি গলে 5 হ'ব একেদৰে ইয়াৰ পৰা ৰুট আৰু স্কয়াৰ উঠি গলে 2 হ'ব √5 মাইনাস √2 নিউমাৰেটৰ 5 মাইনাস 2 3 হ'ল ইয়াক আৰু আমি একো কৰিব নোৱাৰো কাৰণ 3 ৰে ওপৰত যেহেতু ইৰেশনাল তলত ৰেশনাল 3 পাইছো 3 ৰে একো হৰণ না যায় গতিকে এইখিনিয়ে এটো দিয়া আছে 1/√7 মাইনাস 2 ইয়াতো দেখিছো আমি তলত দুটা পদ আছে যদিও বা এটা পৰিমেয় পদ এটা অপৰিমেয় পদ এটোলে কোনো কথা নাই তলত অপৰিমেয় অংশ আছে গতিকে হৰটো অপৰিমেয় হৈ আছে আৰু দুটা পদত a মাইনাস b ফৰ্মত আছে আমি ইয়াক a প্লাস b ফৰ্মত দুইটাকে ইনটু কৰি দিম 1/√7 মাইনাস 2 আছিল এটো a মাইনাস b আকাৰত ভাবি ললে a প্লাস b মানে হ'ব √7 প্লাস 2 এই একে নাম্বাৰৰে আমি ওপৰত ইনটু কৰি দিম √7 প্লাস 2 1 ৰ লগত ইনটু কৰি দিলে এটো একে একে থাকিব √7 প্লাস 2 তলত a মাইনাস b ইনটু a প্লাস b হৈছে মানে ইয়াৰ পৰা পাম আমি a স্কয়াৰ √7 স্কয়াৰ মাইনাস b স্কয়াৰ b মানে 2 আছিল স্কয়াৰ 2 স্কয়াৰ হ'ল ওপৰৰটো সেম সেম থাকিব একো কৰিব নোৱাৰো পৰিমেয় অপৰিমেয় প্লাস কৰিব নোৱাৰো গতিকে √7 প্লাস 2 থাকিলে তলত যদি চাম ৰুট আৰু স্কয়াৰ উঠি গলে 7 মাইনাস 2 স্কয়াৰ 4 7 মাইনাস 4 তলত 3 হ'ল এটো পৰিমেয় হৈ গল আৰু ওপৰত √7 প্লাস 2 এটা পৰিমেয় এটা অপৰিমেয় প্লাস কৰিব নোৱাৰো গতিকে এটো আনসাৰ এটো চোৱা 13/√5 হৰটো মাত্ৰ একপদ হয় মনোমিয়াল গতিকে √5 ৰ লগত দুইটাকে ইনটু কৰি দিম √5 ৰ লগত যদি ওপৰত ইনটু কৰি দিও 13 ইনটু √5 আৰু তলত √5 যদি ইনটু কৰি দিও আগৰ পৰাই √5 আছিল আৰু √5 ইনটু কৰি দিয়া মানে দুটা হ'ল মানে √5 স্কয়াৰ হ'ল তলত হল ৰুট আৰু স্কয়াৰ উঠি গলে 5 ওপৰত 13 ইনটু √5 এইখিনি আনসাৰ সো 6 প্লাস √5 বাই 6 মাইনাস √5 ওপৰত কি আছে আমি এটো চাব নালাগে আমি কৰিব লাগে হৰটো হে পৰিমেয় বনাব লাগে ডিনোমিনেটৰটো ৰেশনাল কৰিব লাগে গতিকে নিউমাৰেটৰ আমাৰ চোৱাৰ দৰকাৰ নাই এটো বাইনমিয়াল b পদ a মাইনাস b ফৰ্মত আছে গতিকে ইয়াক আমি a প্লাস b ফৰ্মত ইনটু কৰি দিম 6 মাইনাস √5 to a minus b যদি হয় a plus b ফৰ্মত হ'ব 6 plus √5 ওপৰত আছিল 6 plus √5 আৰু এবাৰ 6 plus √5 যদি ইনটু কৰি দিম এটো হোল স্কয়াৰ হ'ব এতিয়া চোৱা 6 minus √5 ইয়াৰ পৰিমেয় কৰাৰ কাৰণে ইয়াক a plus b ফৰ্মত 6 plus √5 ইনটু কৰি দিছো যেটো সংখ্যা নতুনকৈ ইনটু কৰি দিছো এই সংখ্যাটো পূৰ্বৰ সংখ্যাটোৰ কনজুগেট বুলি কয় কি কয় কনজুগেট কাক কনজুগেট কম যে এটা সংখ্যা তাৰ লগত যদি আন এটা সংখ্যা পূৰণ কৰি দিলে ইৰেশনালৰ পৰা ৰেশনাল হয় তেন্তে ইহতৰ এটাক আনটোৰ কনজুগেট সংযুগ্ম বুলি কয় if a number multiplied to another number gives the result as rational from irrational then the numbers are called conjugate to one another এতিয়া আমি ইনটু কৰিম ওপৰত a plus b হোল স্কয়াৰ ফৰ্মত আছে a plus b হোল স্কয়াৰ মানে তাৰ ৰিজাল্টটো হ'ব a স্কয়াৰ plus b স্কয়াৰ plus 2ab a স্কয়াৰ মানে 6 স্কয়াৰ plus b স্কয়াৰ মানে √5 স্কয়াৰ plus 2a মানে 6 b মানে √5 তলত আছে a minus b into a plus b ইয়াৰ পৰা পাম আমি a স্কয়াৰ minus b স্কয়াৰ এতিয়া 6 স্কয়াৰ 36 plus √5 স্কয়াৰ √5 স্কয়াৰ উঠি গৈ 5 plus 2 into 6 12 ৰেশনাল নাম্বাৰ কেইটা ইনটু কৰি দিছো আৰু লগত ইৰেশনাল এটা নাম্বাৰ আছে √5 একেদৰে তলত 6 স্কয়াৰ 36 minus √5 স্কয়াৰ 5
36 প্লাস 5 এই দুইটা হচ্ছে লাইক টার্ম 41 প্লাস 12 ৰুট 5 আৰু তলত হল 31 এইখিনি আনসারটো সো 5 প্লাস ৰুট 3 বাই 3 প্লাস ৰুট 6 তলৰটো দ্বিপদ হয় গতিকে ইয়াক ৰেশনাল কৰিব লাগিলে ইয়াৰ কনজুগেট 3 প্লাস ৰুট 6 ৰ কনজুগেট হ'ব 3 মাইনাস ৰুট 6 ইয়াৰ সংযুগ্মৰে নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাকে ইনটু কৰি দিম এইবাৰ দেখিছো নিউমাৰেটৰ আছিল 5 প্লাস ৰুট 3 আৰু নতুনকৈ ইনটু কৰিবলগীয়া কনজুগেটটো হৈছে 3 মাইনাস ৰুট 6 দুইটা পৃথক পৃথক গতিকে দুইটা লিখিছো ইজ ইকুৱেল ওপৰত ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বিতৰণ বিধি কৰি ইনটু কৰি দিয়া 5 into 3 15 5 into root 6 minus 5 root 6 plus root 3 into 3 3 root 3 plus minus root 3 into root 6 rootor ভিতৰতে ইনটু কৰা 3 into 6 18 তলত a plus b a minus b a square minus b square ওপৰত যদি চাং গোটেইকেইটা আনবা কিটো ৰেশনাল আৰু নাই এইকেইটা ইৰেশনাল কিন্তু ৰুটৰ ভিতৰত গোটেইকেইটা পৃথক পৃথক আছে গতিকে নিউমাৰেটৰটো একে একে থাকিব 15 minus 5 root 6 plus 3 root 3 minus root 18 divide by 3 square 9 minus root 6 square 6 এই দুটা লাইক টার্ম রেশনাল নাম্বার এটা মাইনাস করা 9 minus 6 কৰি দিলে 3 হল আৰু বাকি ওপৰৰখিনি একে একে থাকিব এটি आंसर এবাৰ চোৱা 2 root 3 minus 3 root 2 by 3 root 2 plus 2 root 3 তলত ইৰেশনাল অংশখিনিত আমাৰ দুটা পদ আছে গতিকে ইয়াৰ কনজুগেটটো যেহেতু এইটো a plus b ফৰ্মত আছে ইয়াৰ কনজুগেটটো হ'ব a minus b ওপৰত আছিল 2 root 3 minus 3 root 2 এইটো a plus b ফৰ্মত আছে ইয়াৰ কনজুগেটটো হ'ব a minus b কিন্তু যদি সাম নিউমাৰেটৰ লগত নাম্বাৰ কেইটা একে একে আছে কেৱল প্লাস মাইনাসতে পৃথক আমি একে কৰি লোৱাৰ কাৰণে এইটো 2 root 3 টো আগত যদি লিখো 2 root 3 plus 3 root 2 এইটো অৰিজিনালি আছিল ইয়াৰ কনজুগেটটো হ'ব 2 root 3 minus 3 root 2 এই কনজুগেটৰ লগত নিউমাৰেটৰটো ইনটু কৰি দিম কিন্তু দেখিছো কনজুগেট আৰু নিউমাৰেটৰ একে একে গতিকে হোল স্কয়াৰ লিখিব পাৰিব এইটো a minus b হোল স্কয়ার মানে a স্কয়ার plus b স্কয়ার minus 2a 2 root 3 into b 3 root 2 by a plus b a minus b মানে a square minus b square এতিয়া সোয়া 2 square 4 into root 3 square 3 plus 3 square 9 into root 2 square 2 minus পরিমেয় রেশনাল নাম্বার যেটা ইনটু করা 2 into 2 4 into 3 12 root 3 আর 2 into করা 3 2 into করে দিলে 6 ডিনোমিনেটর সাম 2 square 4 into root 3 square 3 minus 3 square 9 into root 2 square 2 to 12 minus 18 into 12 plus 18 minus 12 root 6 12 plus 18 30 minus 12 root 6 12 minus 18 minus 6 এতিয়া আমি 6 এদি 30 কো হৰণ যাব 12 কো হৰণ যাব আৰু লগতে তলৰ মাইনাসটো আমি নোহোৱা কৰি লিখিম তলৰ মাইনাসটো যদি নোহোৱা কৰিম তাৰ মানে -6 এদি হৰণ কৰি দিম 30 -6 এদি হৰণ কৰি দিলে -5 মাইনাস মাইনাস ক্যান্সেল কৰি ইয়াতে প্লাস হ'ব হৰণ কৰিলে 2 আৰু ৰুট 6 এইটো आंसर এইবাৰ চাও ডিনোমিনেটৰত দুটা পদে আছে ৰুট a plus x এটা ৰুট a minus x এইটো হল দুটা যেহেতু দুটা পদ আছে ইয়াৰ কনজুগেট এইটো a plus b ফৰ্মত আছে ইয়াৰ কনজুগেট a minus b ফৰ্মত হ'ব root a plus x plus root a minus x ইয়াৰ কনজুগেট হ'ব root a plus x minus root a minus x এতিয়া ভালদৰে লক্ষ্য কৰি দেখিলো নিউমাৰেটৰ আৰু কনজুগেটটো একে একে হৈছে একে একে সংখ্যা দুইবাৰ যদি ইনটু কৰি দিম এটো হোল স্কয়াৰ লিখিব পাৰো root a plus x minus root a minus x হোল স্কয়াৰ
ওপৰত হ'ল a মাইনাছ বি হোল স্কুৱাৰ a মাইনাছ বি হোল স্কুৱাৰ মানে ৰুট a প্লাছ এক্স হোল স্কুৱাৰ এইটো a স্কুৱাৰ প্লাছ বি স্কুৱাৰ মানে ৰুট a মাইনাছ এক্স হোল স্কুৱাৰ মাইনাছ 2a a মানে ৰুট a প্লাছ এক্স ইনটু b মানে ৰুট a মাইনাছ এক্স তলত a প্লাছ b ইনটু a মাইনাছ b মানে a স্কুৱাৰ মাইনাছ b স্কুৱাৰ a মানে আছিলে ৰুট a প্লাছ এক্স আৰু b মানে ৰুট a মাইনাছ এক্স এটা সো ৰুট আৰু স্কুৱাৰ কেনসেল কৰিলে থাকিব a প্লাছ এক্স একেদৰে সেকেন্ডটোৰ পৰা পাম আমি a মাইনাছ এক্স মাইনাছ 2 ৰুটৰ ভিতৰতে যদি আমি a প্লাছ এক্স a মাইনাছ এক্স ইনটু কৰি দিও তেতিয়া হলে হ'ব ৰুট a স্কুৱাৰ মাইনাছ এক্স স্কুৱাৰ একেদৰে তলত ৰুট আৰু স্কুৱাৰ উঠি গলে a প্লাছ এক্স মাইনাছ ৰুট আৰু স্কুৱাৰ উঠি গলে a মাইনাছ এক্স আগৰ পৰা মাইনাছ আছে a মাইনাছ এক্স আমি কেৱল ৰুট আৰু স্কুৱাৰটো ৰিমুভ কৰি মনতে ধৰিব পাৰো এটো a মাইনাছ এক্স মাইনাছ প্লাছ এটো মাইনাছ হ'ব আৰু মাইনাছ মাইনাছ এটো প্লাছ হ'ব এতিয়া চাও ওপৰত x x কেনসেল গল তলত a কেনসেল গল ওপৰত থাকিলে a প্লাছ a 2a মাইনাছ 2 ৰুট a স্কুৱাৰ মাইনাছ x স্কুৱাৰ আৰু তলত থাকিলে x প্লাছ x 2x ওপৰত দুটা পদ আছে দুইটা পদতে 2 কমন আছে 2 যদি কমন লওঁ ফ্ৰম ইচ টার্ম বাকি থাকিব a মাইনাছ ৰুট a স্কুৱাৰ মাইনাছ x স্কুৱাৰ আৰু তলত 2x এতিয়া 2 কেনসেল কৰি দিলে a মাইনাছ ৰুট a স্কুৱাৰ মাইনাছ x স্কুৱাৰ বাই x হৰটো দেখিছো পৰিমেয় ৰেশনেল নিউমাৰেটৰত দুটা টার্ম আছে এটা ৰেশনেল এটা ইৰেশনেল আমি প্লাস মাইনাস কৰিব নোৱাৰো গতিকে ইটো এনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা মোৰ কথাবোৰ নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি পাইছা ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা নোটিফিকেশন বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা ইন কোৱেশ্চন নম্বৰ 6 we are given that x is equal to 1 plus root 2 then to show that x minus 1 by x whole cube is equal to 8 x ৰ ভ্যালু দিয়া আছে আমাক হলে x minus 1 by x whole cube ৰ ভ্যালুটো আমাক দিয়া আছে এটো পাব লাগিব 8 পাব লাগিব কি দিয়া আছে x is equal to 1 plus root 2 x টো দিয়া আছে আৰু 1 by x পাব লাগিব তাৰ পিছত মাইনাস কৰিম ইয়াৰ পৰা যদি আমি 1 by x উলিয়াই লওঁ 1 by x মানে হ'ব 1 by 1 plus root 2 এইবাৰ ডিনোমিনেটৰ ইৰেশনেল হৈছে এইটো ৰেশনালাইজ কৰিম এইটো 1 2 দুটা টার্ম আছে বাইনোমিয়াল তাহলে ইয়াৰ কনজুগেট হ'ব a plus b ফর্মত আছে a plus b ফর্মত আছে ইয়াৰ কনজুগেট হ'ব a minus b ফর্মত 1 ৰ লগত ইয়াৰ কনজুগেট 2 ইনটু কৰি দিম 1 ৰ লগত ইনটু কৰি দিলে 1 minus root 2 একে একে থাকিব তলত a plus b a minus b মানে a স্কয়ার minus b স্কয়ার ওপৰত 1 minus root 2 এ থাকিলে 1 স্কয়ার 1 minus root 2 স্কয়ার 2 1 minus root 2 ওপৰত একে থাকিল 1 minus 2 minus 1 ওকে তলত 1 টো লিখিব না লাগে আৰু মাইনাস টো হলে ওপৰত লিখা হয় তাৰ মানে কি হ'ব এটো -1 plus root 2 -1 plus root 2 এইটো পাইছো আমি 1 by x ৰ ভ্যালু আকৌ x ৰ ভ্যালু দি আছে 1 plus root 2 এতিয়া চাও x minus 1 by x ওলাই যাব x minus 1 by x is equal to x মানে 1 plus root 2 minus x মানে এই ভ্যালুটো মাইনাস করি মাইনাস মাইনাস প্লাস 1 ওকে ইয়াতে মাইনাস আছিলে মাইনাস প্লাস মাইনাস root 2 ইয়াতে সাম root 2 ক্যান্সেল গল কিমান থাকিলে 1 plus 1 2 x minus 1 by x এর ভ্যালু না লাগে আমাক কি লাগে হোল কিউব লাগে আমি একেবারে হোল কিউব কৰি দিলো এটো 2 কিউব হল 2 কিউব মানে 8 পালো এটো आंसर এটা 6 ৰ 2 নম্বৰটো চাও এটো আমাক সিম্পলিফাই কৰি দিছে এটা দুটা তিনিটা টার্ম দিয়া আছে তিনিটা টার্মতে ডিনোমিনেটৰ বিলাক ইৰেশনেল আৰু বাইনোমিয়াল হয় গতিকে কি কৰিম প্ৰত্যেকটো টার্মকে আমি ডিনোমিনেটৰৰ কনজুগেটৰ লগত নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাকে ইনটু কৰি দিম হৰৰ সংযোগৰ লগত লব আৰু হৰক পূৰণ কৰি দিম এতিয়া হৰ কেইটা যদি চাম 1 plus root 2 plus root 3 প্ৰথমটো পিছৰটো ডাঙৰ আছে root 3 plus root 4 যেহেতু 3 to 4 যেহেতু 4 to 3 কৈ ডাঙৰ গতিকে root 4 to root 3 কৈ ডাঙৰ হ'ব সেকেন্ডটো ডাঙৰ আছে এটা 1 আৰু root 2 যদি চাম 1 মানে root 1 লিখিব পাৰো root 1 plus root 2 তাৰমানে পিছৰটো ডাঙৰ আছে
ইচ্ছা কৰিলে আমি ডাঙৰকেইটা আগত লিখিব পাৰোঁ আমাৰ সুবিধাৰ কাৰণে যদি ডাঙৰকেইটা আগত লিখো এইটো a প্লাছ b হ'ল ইয়াৰ লগত a মাইনাছ b কনজুগেটৰ লগত ইনটু কৰি দিম কনজুগেটৰ লগত 1 যদি নিউমাৰেটৰত ইনটু কৰি দিম কনজুগেটটো একে একে থাকিব প্লাছ এইটো √2 প্লাছ √3 আছিল প্লাছত আমি অলপ পালতকৈ লিখিব পাৰোঁ কমিউটেটিভ প্ৰপাৰ্টি সেটিস্ফাই হয় যেহেতু ক্ৰম বিনিময় ধৰ্ম মানি চলে আমি ওলটাকৈ লিখিলো আৰু ইয়াৰ কনজুগেট √3 মাইনাছ √2 ৰে নিউমাৰেটৰ দিনৰ দুইটাকে ইনটু কৰিম ওপৰত 1 ৰ লগত ইনটু কৰি দিলে √3 মাইনাছ √2 প্লাছ এবাৰ √3 প্লাছ √4 টো আগত লিখিলো প্লাছ √3 ইয়াৰ কনজুগেট হ'ব √4 মাইনাছ √3 আৰু এই কনজুগেটটো ওপৰত 1 ৰ লগত ইনটু কৰি দিম √4 মাইনাছ √3 এতিয়া ওপৰত √2 মাইনাছ 1 একে একে থাকিব তলত a প্লাছ b a মাইনাছ b মানে a স্কয়াৰ মাইনাছ b স্কয়াৰ প্লাছ গোটেইকেইটাতে হৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ আকাৰতে আহিছে কিয়নো গোটেইকেইটাতে a প্লাছ b a মাইনাছ b আছে প্লাছ হৰকেইটা আগতে লিখি লৈছো আমি √4 স্কয়াৰ মাইনাছ √3 স্কয়াৰ আৰু নিউমাৰেটৰ কেইটা একে একে থাকিব এতিয়া চাম √2 স্কয়াৰ 2 মাইনাছ 1 প্লাছ √3 স্কয়াৰ 3 মাইনাছ √2 স্কয়াৰ 1 ইচ্ছা কৰিলে ডাইৰেক্ট 1 লিখিব পাৰে এনেকৈ আৰু যদি নহয় 3 মাইনাছ 2 লিখে ইচ্ছা এইটো তোমালোকৰ প্লাছ √4 স্কয়াৰ 4 মাইনাছ √3 স্কয়াৰ 3 4 মাইনাছ 3 1 ওপৰত একে একে থাকিব √2 মাইনাছ 1 √3 মাইনাছ √2 আৰু √4 মাইনাছ √3 এতিয়া তলত গোটেইকেইটাতে 1 হৈছে তলৰ 1 বিলাক লিখা নহয় এতিয়া হলে হ'ব √2 মাইনাছ 1 প্লাছ নিউমাৰেটৰ √3 মাইনাছ √2 প্লাছ থাৰ্ড নিউমাৰেটৰ √4 মাইনাছ √3 এতিয়া যদি চাওঁ আমি প্লাছ √3 মাইনাছ √3 কেনসেল গ'ল প্লাছ √2 মাইনাছ √2 কেনসেল গ'ল থাকিলে মাইনাছ 1 প্লাছ √4 এতিয়া চোৱা মাইনাছ 1 প্লাছ √4 মানে 2 মাইনাছ 1 প্লাছ 2 এইটো ৰিজাল্টটো হ'ব আমাৰ 1 দুটা পৰিমেয় সংখ্যা দশমিক আকাৰত থকা পৌনঃপুনিক দশমিক নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল নাম্বাৰ দুটা আমাক ক্লাছ কৰিব দিছে এই ক্লাছ কৰাটো আমি দুই ধৰণে কৰিব পাৰোঁ প্ৰথমটো হৈছে আমি এইটো দশমিকতে ক্লাছ কৰিব পাৰিম কেনেকৈ 1.27 বাৰ এইটো এক্সপান্ড কৰি লম 1.27 টো ৰিপিট আছে ইচ্ছা মতে 7 কিমানটা লিখিব পাৰা নেক্সট 0.13 বাৰ 0.13 টো ৰিপিট হৈছে ওপৰত যিমান স্থানলৈকে লিখিছো তলৰটো সমান স্থানলৈকে লিখা এতিয়া এই দুটা প্লাস কৰিম যেহেতু অসীম স্থানলৈকে ৰিপিট আছে আমি ইয়াৰে লাষ্ট স্থানটো পাব নোৱাৰো যিকোনো এটা স্থানত যদি আমি ভাবো ইয়াতে 7 আৰু 3 আছে 7 প্লাস 3 প্লাস কৰি দিলে 10 হ'ব 10 ৰ 1 থাকিব একে 7 প্লাস 3 সেই স্থানটো যদি ইয়াতে ভাবো 7 প্লাস 3 10 হ'ব 1 থাকিল হাতত এতিয়া চাওঁ স্থানৰ পৰা 7 প্লাস 3 10 আৰু 1 11 এটো এনেকুৱা নহয় 7 প্লাস 3 10 নহয় কিন্তু 7 প্লাস 3 10 আৰু আগৰ পৰা যেহেতু অসীম স্থানৰ পৰা আমি প্লাস কৰি আহোতে 1 এটা হাতত পাইছো এই 1 ৰ লগত 10 প্লাস কৰি 11 হ'ল again 7 plus 3 10 আৰু 1 11 এটো 11 এটো 11 1 থাকিল 2 plus 1 3 আৰু 1 4 point 1 plus 0 1 is equal to 1.4 1 ৰিপিট হৈ আছে 1 টো বাৰে বাৰে ৰিপিট হৈ আছে গতিকে ৰিজাল্টটো পালো এটো 1 বাৰ 1.14 বাৰ or এনেকৈ নকৰি এই নাম্বাৰ কেইটাক আমি p by q ফৰ্মত কনভাৰ্ট কৰি লব পাৰো 1.27 বাৰ প্লাস 0.13 বাৰ যদি p by q ফৰ্মত কনভাৰ্ট কৰি লম এটো ওপৰত হ'ব 127 মাইনাস ইয়াতে 7 ৰ আগত ৰিপিট নোহোৱাকৈ আছে 2 আৰু পইণ্টৰ আগত আছে 1 গতিকে 12 মাইনাস কৰিব লাগিব বাই সেকেন্ড প্লেসত ৰিপিট হৈছে দুটা নাই মাইনাস এটা প্লেস ৰিপিট নোহোৱাকৈ আছে এটা নাই প্লাস ওপৰত হ'ল 13 মাইনাস 1 টো ৰিপিট হোৱা নাই মাইনাস 1 বাই সেকেন্ড প্লেসত ৰিপিট হৈছে দুটা নাই মাইনাস এটা প্লেস ৰিপিট নোহোৱাকৈ আছে এটা নাই is equal
দুইটাতে তলত মাইনাস কৰি দিলে হ'ব 90 প্ৰথমটোৰ ওপৰত মাইনাস কৰি দিলে হ'ব 115 115 আৰু সেকেন্ডটো হ'ল 12 ইজ ইকুৱেল টু 90 90 তলত সেম আছে ওপৰৰ দুটা যদি প্লাস কৰি দিম 127 এতিয়া 127 ক 90 ৰে ডিভাইড কৰিব লাগিব 90 ৰে ডিভাইড নকৰি আমি এই 0 টো যদি বাদ দিও 9 থাকিব 90 মানে 9 * 10 10 দি ডিভাইড কৰোতে আমি 9 ৰ লগত ডিভাইড কৰা যেটো নাম্বাৰ পাম হেইটোৰ ডেসিমেল প্লেসটো লেফটত এটা প্লেস শিফট কৰি লম সো 127 ক এতিয়া 9 দি ডিভাইড কৰি চাও 9 ৰ লগত ডিভাইড কৰি দিলে 1 9 3 আৰু 7 আহিল 37 4 36 1 1 দিলু 0 আহিল 10 1 9 আৰু ৰিমাইন্ডাৰ 1 সো अगेन ৰিমাইন্ডাৰ 1 ৰিপিট হৈছে তাৰ মানে 1 টো ৰিপিট হ'ব 14.1 বাৰ পাম ইচ্ছা কৰিলে পইণ্টৰ কাৰণে 0 দিলু 1 9 আৰু 1 আহিছে তাৰ মানে কিমান পালো 14.11 এনেকুৱা ওলাই আছে এতিয়া যেহেতু আমি তো 9 দি হে ডিভাইড কৰি পাইছো কিন্তু আসলতে 90 ৰে কৰিব লাগে আৰু 10 ৰে কৰিম তাৰ মানে এই ডেসিমেল প্লেসটো 1 ৰ পিছত আহিব মানে 4 ৰ আগৰ ফালে আহিব ডেসিমেলটো যদি ইয়াতে আহে 1.411 এনেকুৱা ওলাই থাকিব তাৰ মানে 1.41 বাৰ ইজ ইকুৱেল টু 1.41 বাৰ এটো হল এনসারটো এতিয়া আমি দুটা পদ্ধতি কৰিলো এটা আমি প্ৰত্যক্ষভাৱে দশমিকতে কৰিছিলো 1.41 বাৰ পালো আৰু এটা p বাই q ফৰ্মুলাকে কনভাৰ্ট কৰি ৰিজাল্ট পালো 1.41 বাৰ 1.41 বাৰ দুইটা ৰিজাল্ট সেম হৈছে আচ্ছা লাষ্ট কোৱেশ্চনটো আমাৰ দুটা ইৰেশনাল নাম্বাৰ দিয়া আছে এটা 4 + √5 এটা 4 - √5 আৰু তলত এই ইৰেশনাল নাম্বাৰ দুটা এবাৰ প্লাস কৰি দিছে এবাৰ ইনটু কৰি দিছে প্লাস কৰি দিয়া স্টেটমেন্টটো p বুলি কৈছে আৰু ইনটু কৰাটো q বুলি কৈছে লগতে এই সংখ্যা দুটা যি দুটা নাম্বাৰ পাবি নাম্বাৰ দুটা আমাক ৰেশনাল বুলি কৈছে প্লাস কৰিলেও ৰেশনাল নাম্বাৰ পাম বুলি কৈছে ইনটু কৰি দিলেও ৰেশনাল নাম্বাৰ পাম বুলি কৈছে আৰু তলত চাৰিটা অপচন p আৰু q কোনটো কাৰেক্ট হেতু দিয়া আছে এতিয়া প্ৰথমতে আমি ব্ৰেকেটটো ৰিমুভ কৰি চাও একেবাৰে প্লাস কৰো 4 + √5 + 4 - √5 √5 কেনসেল গল ইয়াৰ পৰা 4 + 4 8 পালো এইটো হৈছে ৰেশনাল নাম্বাৰ পৰিমেয় সংখ্যা তাৰ মানে p টো কাৰেক্ট এইটো সত্য আছে সেকেন্ডটো ইনটু কৰিছে ইনটু কৰাৰ পৰা যদি চাও একেবাৰে চাও আমি a + b * a - b ব্ৰেকেটটো ৰিমুভ কৰি চাম a + b * a - b মানে a² - b² a² মানে 4² -b² মানে √5² 4² পালো 16 -√5² মানে 5 16 - 5 11 এইটো হৈছে পৰিমেয় সংখ্যা ৰেশনাল নাম্বাৰ তাৰ মানে এইটো কাৰেক্ট তেতিয়ালে কি দিছে p আৰু q দুইটা কাৰেক্ট p আৰু q দুইটা কাৰেক্ট হোৱা ক'ত আছে অপচন সি টো সব both p and q are true তাৰ মানে কি পালো দুটা ইৰেশনাল নাম্বাৰ প্লাস কৰি দিলে আমি ইৰেশনাল পোৱা নাই ইৰেশনাল নাপাবও পাৰো ইনটু কৰি দিলো ইৰেশনাল নাপাবও পাৰো তাৰ মানে ইৰেশনাল নাম্বাৰ are not close with respect to addition subtraction multiplication or division আবদ্ধ নহয় ইৰেশনাল পৰা আমি এই অপাৰেশন কিটা যদি কৰো ইৰেশনালে পাব লাগিব এনেকুৱা কোনো কথা নাই ইৰেশনাল নাপাবও পাৰো আমি দেখিছো ইয়াতে ৰেশনাল পাইছো ওকে